মহানগৰী বৈশিষ্ট্য থানাত ড্ৰাগছ আসক্তৰ দীঘলীয়া শাৰী কৰিৰো অধিক ড্ৰাগছ আসক্ত যুৱক বৈশিষ্ট্য আৰক্ষীৰ জালত পৰিছে খানাপাৰাৰ পৰা ড্ৰাগছ আসক্ত কেইবাজনকো আটক কৰিছে আৰক্ষীয়ে একাংশ যুৱক যুৱতী ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত সন্দেহ ব্যক্ত কৰা হৈছে দীৰ্ঘদিন ধৰি অব্যাহত আছে বৈশিষ্ট্য আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আৰু আজি দিনটোত দেখিবলৈ পোৱা গৈছে এই যে যুৱক কেইজনক দেখিছে আটাই কেইজন হৈছে ড্ৰাগছ আসক্ত বৈশিষ্ট্য আৰক্ষীৰ অভিযান চলিছিল আৰু এই অভিযানত খানাপাৰাৰ পৰা ড্ৰাগছ আসক্ত কেইবাজনকো আটক কৰিছে আৰক্ষীয়ে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে এয়া চাওক এয়া বৈশিষ্ট্য আৰক্ষীৰ চৌহদৰ পৰিৱেশ আৰু বৈশিষ্ট্য আৰক্ষীৰ আজি ড্ৰাগছ বিৰোধী যে অভিযান চলিছিল আৰু এই অভিযানতে এই কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী লগতে ড্ৰাগছ আসক্তক আৰক্ষীয়ে আটক কৰিছে বৈশিষ্ট্য আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান দীৰ্ঘদিনৰ পৰা চলি আছিল কাৰণ সেই অঞ্চলটোত যিহেতু ড্ৰাগছ আসক্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল সমান্তৰালকৈ ড্ৰাগছৰ যি বেহাও চলি আছিল আৰু এই যে আজি দিনটোত অভিযান চলিছিল সেই অভিযানত ২০ৰো অধিক ড্ৰাগছ আসক্ত যুৱকক বৈশিষ্ট্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এয়া হৈছে ড্ৰাগছ আসক্ত আটাইকেইজন ২০ৰো অধিক ব্যক্তি আৰু এই আটাইকেইজনকে বৈশিষ্ট্য আৰক্ষীয়ে আটক কৰিছে সমান্তৰালকৈ আজি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ সন্দেহ ব্যক্ত কৰা হৈছে এই আটাইকে বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে কিন্তু আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো অতিকৈ আচলতে চিন্তনীয় বিষয় কাৰণ সমাজত আচলতে বা আমাৰ চাৰিওকাষে ড্ৰাগছৰ যি বেহায়া কেনেধৰণে আচলতে বৃদ্ধি পাইছে সেয়া এই দৃশ্যাংশই আচলতে যথেষ্ট অনুমান কৰিব পাৰি কাৰণ এজন দুজন নহয় প্ৰায় ২০ৰো অধিক যুৱকক বৰ্তমান আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ আসক্ত আটাইকে আটক কৰিছে বৈশিষ্ট্য আৰক্ষীয়ে মহানগৰ বৈশিষ্ট্য থানাত এই পৰিৱেশ দেখিবলৈ পাইছে আৰু এনেদৰে ২০ৰো অধিক ড্ৰাগছ আসক্তক যেটো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আমি জনাইছো যে সেই অঞ্চলটোত যেটো ড্ৰাগছ আসক্ত সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল সমান্তৰালকৈ আজি বৈশিষ্ট্য আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান সেই অভিযানো অব্যাহত আছিল আৰু আজি দিনটোত যে অভিযান চলোৱা হৈছিল সেই অভিযানত খানাপাৰাৰ পৰা কেইবাজনো ড্ৰাগছ আসক্তক আটক কৰিছে সমান্তৰালকৈ এই আসক্ত কেইজন আচলতে সৰবৰাহৰ লগত জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে যাৰ বাবে বৰ্তমান সময়ত সোধা পোছা অব্যাহত ৰাখিছে আটাইকে এই মুহূৰ্তত আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো হিমাংকৰ আপোনাৰ ওচৰলৈ আহিছো আজি যিহেতু ২০ৰো অধিক ড্ৰাগছ আসক্ত এজন দুজন নহয় ২০ জনতকৈ অধিক ড্ৰাগছ আসক্তক আৰক্ষীয়ে আটক কৰিছে গতিকে এই যি ড্ৰাগছৰ যি বেহা বা সমান্তৰালকৈ ড্ৰাগছৰ যি শিপা আমাৰ চাৰিওকাষে যথেষ্ট বৃদ্ধি পাবলৈ ধৰিছে এইটো কিন্তু যথেষ্ট চিন্তনীয় খবৰ সমান্তৰালকৈ আজি দিনটোত বৈশিষ্ট্য আৰক্ষীৰ এক সফলতাও বুলিব লাগিব হয় জুবি ইতিমধ্যে আমি প্ৰতিদিন টাইমে বিভিন্ন সময়ত দেখুৱাই আহিছিলোঁ খানাপাৰা বিশেষকৈ গুৱাহাটী মহানগৰীকে অকল নহয় সমগ্ৰ ৰাজ্যৰ এক প্ৰকাৰ হটস্পটত পৰিণত হৈছিলে ড্ৰাগছৰ হটস্পটত পৰিণত হৈছিলে খানাপাৰা অঞ্চলটো বা খানাপাৰাৰ যি বাছ ষ্টেণ্ড আছিল সেই বাছ ষ্টেণ্ডৰ আশে পাশে থকা যিসমূহ অঞ্চল সেই অঞ্চলসমূহত ড্ৰাগছৰ কিনা বেচা চলা বা তাত ড্ৰাগছ আসক্ত যুৱকে বাহৰ পৰা সেইসমূহ তথ্য আমি ইতিমধ্যেই প্ৰকাশ কৰিছিলোঁ আৰু আজি সেয়াই সত্য প্ৰমাণিত হৈছে কিছু সময় পূৰ্বে বৈশিষ্ট্য আৰক্ষীয়ে এক প্ৰকাৰ প্ৰায় ২০ জনতকৈ অধিক যুৱক ইতিমধ্যে আটক কৰিছে সকলোবোৰ যুৱক ইতিমধ্যে কিন্তু ড্ৰাগছ আসক্ত আৰু সেই ড্ৰাগছ আসক্ত যুৱকসমূহক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি পেলাই তেওঁলোকক আটক কৰি বৈশিষ্ট্য আৰক্ষী থানালৈ লৈ আহিছে ক'ব লাগিব যে প্ৰায় ২০ জনৰো অধিক যুৱক এটি অতি ভয়ানক খবৰ আৰু উল্লেখ কৰিম যে খানাপাৰাতে তেওঁলোকে দিন ৰাতি পাৰ কৰিছে কেৱল ড্ৰাগছ আসক্ত হৈ ঘৰ বাৰী বা ঘৰৰ সকলোবোৰ ত্যাগ কৰি কেৱল খানাপাৰাৰ পথৰ দাঁতিতে তেওঁলোকে পৰি থাকে কেৱল ড্ৰাগছ খায় আৰু সেই ড্ৰাগছেই তেওঁলোকৰ জীৱন হৈ পৰিছিলে আৰু সেই সময়তে আজি মহানগৰ আৰক্ষীয়ে অভিযান চলাই প্ৰায় ২০ জনকৈ যুৱক বা ২০ জনতকৈ অধিক যুৱক ইতিমধ্যে আটক কৰিছে মোৰ কিছু যুৱক আছে বিশেষকৈ সেই স্থানত থকা আপুনি পোনপটীয়াকৈ জনাওক আজি ২০ জনকৈ যুৱক আটক কৰা হৈছে খানাপাৰা হটস্পট বুলি এটা অভিযোগ উত্থাপিত হৈ আছিল সেই খানাপাৰাতে কিন্তু আজি ২০ জনকৈ ড্ৰাগছ আসক্ত যুৱক কেৱল ড্ৰাগছ আসক্ত আৰু তেওঁলোক ঘৰ বাৰী ইতিমধ্যে ত্যাগ কৰা বুলি ইতিমধ্যে এটা খবৰ আহিছে সেই কথাটো কিমান সঁচা হয় এইটো কথা ১০০% সঁচা হয় কাৰণ এসময়ত মই নিজেও এইটো পৰিস্থিতি পাৰ কৰিছোঁ ঘৰ বাৰী এৰি এনেকৈ তেতিয়া ২ নম্বৰ গেটটো হটস্পট আছিল বৰ্তমান RPF আৰু পাণবজাৰ আৰক্ষীৰ সহায়ত অলপ তাতে কমি গৈছে কিন্তু বৰ্তমান খানাপাৰা এটা এনেকুৱা হটস্পট হৈ গৈছে য'ত বিভিন্ন জেগাৰ পৰা মানুহবিলাক আহি তাতে কিছুমান পেডলাৰে তাতে ড্ৰাগছ বিক্ৰী কৰে আৰু তাতে মানে বাখৰ পাতি লৈছে বহু সংখ্যক নতুন নৱপ্ৰজন্মই আৰু তাতে তেওঁলোকে মানে নিজৰ বাখৰ পাতি তাতে ৰাতিটো তেওঁলোকে বহু ধৰণৰ ক্ৰিমিনেল এক্টিভিটিত ইনভলভ হৈ থাকে স্নেচিং চুৰ কৰাত ডকাইতি কৰাত আপোনাৰ বিভিন্ন ধৰণৰ তেনেকুৱা ইলিগেল এক্টিভিটিত অপৰাধমূলক কাৰ্যকলাপত তেওঁলোক লিপ্ত থাকে আৰু দিনৰ দিনটো তেওঁলোকে ড্ৰাগছ খায় তাতে তেওঁলোকৰ জীৱন মানে
যাপন কৰিছে। এনেকুৱা ধৰণৰ যিটো কথা আপুনি ইতিমধ্যে কৈছে, যি কথা ইতিমধ্যে পোহৰলৈ আহিছে সেয়া কিন্তু অতি ভয়ানক খবৰ যুৱ প্ৰজন্মৰ বাবে, অতি ভয়ানক খবৰ। যি সময়ত যুৱ প্ৰজন্মক দেশৰ ভৱিষ্যত বুলি কোৱা হয়, দেশৰ ভৱিষ্যতক লৈ পেলাই তেওঁলোকক লৈ সপোন দেখা হয় দেশৰ, আৰু সেই নৱপ্ৰজন্মৰ একাংশই কিন্তু এইদৰে বিপথে পৰিচালিত হৈছে। খানাপাৰাৰ সেই স্থানত তেওঁলোকে সকলো ঘৰ বাৰী সকলো ত্যাগ কৰি কেৱল ড্ৰাগছৰ নিচাত মগ্ন হৈ পেলাই জীৱন পাৰ কৰিছিল। আৰু সেই সময়তে আজি মহানগৰ আৰক্ষীৰ এটা দলে, বিশেষকৈ বশিষ্ঠ আৰক্ষীৰ এটা অভিযানত প্ৰায় 20জনকৈ যুৱক ইতিমধ্যে আটক কৰিছে। এইসমূহ যুৱকক পৰৱৰ্তী সময়ত আৰক্ষীয়ে কলৈ লৈ যাব, কিবা তথ্য আপোনালোকক সদৰি কৰিছে নেকি, যিহেতু আপোনালোকে আৰক্ষীৰ লগত কথা পাতিছিলে? হয়, আমাৰ আৰক্ষীৰ লগত কথা হৈছে, মানে তেখেতলোকক পুনৰ উদ্ধাৰ কৰাত এটা মানে তেওঁলোকে এটা মানে চেষ্টা চলাইছে, যাতে যি নৱপ্ৰজন্ম, যেনেকৈ আমি আসক্তিৰ পৰা ওলাই আহিছোঁ, আমিও এসময়ত তেনেকৈ আসক্তিত নিজৰ জীৱনটো পাৰ কৰিছিলোঁ। আজি তেওঁলোককো এটা সুযোগ দিয়া হ'ব যে তেওঁলোকেও নিজৰ জীৱনটো আকৌ মানে নতুনকৈ এবাৰ আৰম্ভ কৰে, আৰু তাৰ কাৰণে তেওঁলোকক মানে বিভিন্ন জেগাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰত তেওঁলোকক পঠোৱা হ'ব, যাতে তেওঁলোকে তাতে ৰিহেবিলিটেশ্যন লৈ নিজকে আকৌ পুনৰ উদ্ধাৰ কৰি আকৌ নৰ্মেল লাইফলৈ ঘূৰি আহিব। এটা কথা আপোনাক সুধো, আপুনি যিহেতু জানে সেই অঞ্চলটোৰ কথা, 20জন যুৱকে আছিল নে আৰু যুৱক আছে তাত এই ধৰণৰ যি নিচাত মগ্ন হৈ পেলাই জীৱন ইতিমধ্যে তেওঁলোকে বিপথে পৰিচালিত হৈছে বুলি ক'ব পাৰি? 20জন যুৱক, এটা বাল্টিৰ 1 কাপ পানী, এটা বাল্টি যদি আপুনি ৰাখে, তাৰ যদি 1 কাপ পানী ওলাইছে, সেই 1 কাপ পানীয়ে হৈছে এই 20জন যুৱক। এনেকুৱা আৰু হাজাৰ হাজাৰ যুৱক আছে। খানাপাৰাতে আহে, মেক্সিমাম খানাপাৰাতে আহে, আৰু পকেট চাইজ পেডলাৰ আছে, গলিয়ে গলিয়ে আছে। আজিকালি আপুনি প্ৰত্যেকটো গলিত কিন্তু ডাঙৰ পেডলাৰখিনি চব খানাপাৰাতে। ডাঙৰ পেডলাৰ একচুৱেলি খানাপাৰাত নহয়, ডাঙৰ পেডলাৰ কোনো নাহে। ডাঙৰ পেডলাৰবিলাকৰ এইবিলাক চেলা হয়, যিসকলে 10টা 15টা টেমা আনি ইয়াতে বিকে, আকৌ যায় আকৌ আনে। খানাপাৰাত কিমান যুৱক আছে আৰু এনেকুৱা ধৰণে মানে নিজৰ জীৱন বিপথে পৰিচালিত কৰা বা নিচাত মগ্ন হৈ পেলাই দিন ৰাতি একাকাৰ কৰা? একজেক্ট মই ডাটাটো ক'ব নোৱাৰিম, কিন্তু প্ৰায় আপোনাৰ ধৰি লওক এনেকৈ, এইটোতো প্ৰথম নহয়, এনেকৈ হয়তো সপ্তাহত আপোনাৰ প্ৰত্যেক সপ্তাহত 5টা 10টা এনেকৈ, এইটো বাৰু এটা বৃহৎ একেবাৰতে 20জন উঠাইছে। এনেকৈ আপোনাৰ প্ৰত্যেক সপ্তাহতে উঠাই আছে, আৰু নিয়েৰ এবাউট আপোনাৰ 150 200 300 মান আপুনি পাৰ ডে হিচাপত আপুনি ধৰক। অতিকৈ ভয়ানক খবৰ। যি এই যুৱকজনে ইতিমধ্যে আপোনাক ধন্যবাদ জনাইছো এই পৰিৱেশ আমাক দেখুৱাৰ বাবে, আৰু অতিকৈ চিন্তনীয় এটা খবৰ, কাৰণ আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে কোটিতকৈও অধিক ড্ৰাগছ আসক্তক আৰক্ষীয়ে আটক কৰিছে। কিন্তু এয়া মাথো সামান্য হয়, কাৰণ ড্ৰাগছৰ যি বেহা, আচলতে ড্ৰাগছৰ যেনেধৰণৰ গ্ৰাস কৰিছে যুৱ প্ৰজন্মক, এয়া অতিকৈ চিন্তনীয় হৈ পৰিছে। আৰু খানাপাৰাত বিশেষকৈ যিটো ড্ৰাগছৰ ব্যৱসায় বৰ্তমানো চলি আছে, গতিকে এই খানাপাৰাৰ পৰাই যিটো এই আটাইকেইজনকে আটক কৰা হৈছে, আৰু যিমানটো জানিব পৰা গৈছে যে কোটিতকৈও অধিক যিহেতু ড্ৰাগছ আসক্তক আৰক্ষীয়ে আটক কৰিছে, আটাইকেই নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব, আৰু ড্ৰাগছ বিৰোধী যি অভিযান আচলতে মহানগৰ আৰক্ষীৰ সেয়াও অব্যাহত থাকিব।